মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে বহুতে অনুৰোধ কৰি থকাৰ কাৰণে আছামিজৰ যিখন তোমালোকৰ মাইনৰ পেপাৰ অসমৰ সংস্কৃতি অধ্যয়ন তাৰ এটা ভিডিঅ' বনাবলৈ আগবাঢ়ি আহিছোঁ। যিহেতু তোমালোকে অলৰেডি গম পাইছাই যে তোমালোকৰ 60 মাৰ্কছৰ পেপাৰ হ'ব আৰু 60 মাৰ্কছৰ পেপাৰখনৰ মডেলটো কেনেকুৱা টাইপৰ হ'ব সেই বস্তুখিনি তোমালোকে অলৰেডি গম পাইছা। গতিকে সেইখিনি ডিটেইলছ নাযাওঁ। গতিকে মই কি কৰিছোঁ, তোমালোকৰ CBCS কোৰ্চৰ যিখিনি অসমৰ সংস্কৃতিৰ পেপাৰ অধ্যয়নৰ পেপাৰ, সেই পেপাৰ দুখনমান পাইছোঁ। সেই পেপাৰ দুখনমান তোমালোকক চেম্পল হিচাপে দাঙি ধৰিছোঁ, তোমালোকে লৈ ল'বা। কাৰণ অসমীয়া সংস্কৃতিৰ অধ্যয়নৰ ওপৰত মোৰ কোনো কিতাপ নাই, গতিকে তাৰ ওপৰত ডিটেইলছ ক'বলৈ মই অলপ অসুবিধা পাইছোঁ। কিন্তু মই তোমালোকৰ চিলেবাছ ৱাইজ কেইখনমান পেপাৰ মিল পাইছোঁ, যিখন কমপ্লিটলি তোমালোকৰ চিলেবাছৰ লগত গোটেই কুৱেশ্যনবোৰ মিল আছে। গতিকে কুৱেশ্যন পেপাৰ দুখন তোমালোকৰ মাজত শ্বেয়াৰ কৰি দিছোঁ আৰু এই কুৱেশ্যনখিনি তোমালোকে ছল্ভ কৰিবা। কাৰণ একেখন পেপাৰে তোমালোকৰ এখন 2023 চনত তোমালোকৰ CBCSৰ 3rd ছেমিষ্টাৰ মেজৰ 7 পেপাৰ আছিলে আৰু সেইখনেই তোমালোকক এতিয়া মাইনৰ পেপাৰ হিচাপে দিছে। গতিকে যেতিয়া তোমালোকে কুৱেশ্যনখিনি চাবা, এই কুৱেশ্যনখিনি চালেই তোমালোকে গম পাবা গোটেই বস্তুখিনি তোমালোকৰ চিলেবাছ ৰিলেটেড। গতিকে এতিয়াও যদি কুৱেশ্যন আকাৰে কিবা বস্তু পোৱা নাই তোমালোকে, এইখিনি কুৱেশ্যন আকাৰে 1 নম্বৰীয়া কুৱেশ্যন আৰু লং কুৱেশ্যন যেনেকৈ যি আছে গোটেই বস্তুখিনি ছল্ভ কৰা। ঠিক তেনেকৈ এইখন 21 চনৰ পেপাৰ, একেখনেই অসমৰ সংস্কৃতি অধ্যয়ন, এইখনো একদম সম্পূৰ্ণ তোমালোকৰ চিলেবাছৰ লগত মিল আছে। গতিকে এই পেপাৰখনো পূৰা ছল্ভ কৰিবলৈ চোৱা। 1 নম্বৰীয়া কুৱেশ্যন বা বাকী কুৱেশ্যনবোৰ কেনেকুৱা ধৰণে লিখিবা সেইটো চাবা। আৰু লগতে কালি পৰহি যিখন তোমালোকৰ C3 মেজৰ পেপাৰ হৈ গৈছে অসমীয়া সংস্কৃতিৰ স্বৰূপ, সেই মেজৰ পেপাৰখনো কিন্তু তোমালোকৰ মাইনৰ পেপাৰখনৰ লগত বহুত মিল আছে। তাত দুটা নে এটামান ইউনিটৰ অকণমান ইফাল আছে, কিন্তু বাকীখিনি একেই। তো ইয়াৰ ওপৰতো মই অলৰেডি এটা ভিডিঅ' বনাইছিলোঁ তোমালোকে, কিন্তু ইয়াত মই কেইটামান শ্বৰ্ট কুৱেশ্যন দি দিছিলোঁ। তোমালোকে ইচ্ছা কৰা যদি শ্বৰ্ট কুৱেশ্যনকেইটা চাই ল'ব পাৰা। অসমীয়া C3 পেপাৰখনৰ ওপৰত যিটো ভিডিঅ' বনাইছে তাত শ্বৰ্ট কুৱেশ্যনকেইটা উত্তৰ দি দিছিলোঁ, ইয়াত মই দিয়া নাই আৰু। এই পেপাৰখনৰ যিকেইটা কুৱেশ্যন তোমালোকৰ চিলেবাছৰ লগত কমন মিলে, সেই চিলেবাছৰ লগত কমন মিলা তোমালোকে কুৱেশ্যনখিনি চাই ল'বা আৰু তোমালোকে কৰিবা। যিহেতু তোমালোকৰ পেপাৰৰ পিছফালে কুৱেশ্যন নাই, যিবিলাক প্ৰথম বেছ, সেইকাৰণে তোমালোকৰ অলপ কনফিউজন হৈছে কেনেকুৱা ধৰণৰ পেপাৰ আহিব। গতিকে তোমালোকে এইখিনি চাই ল'বা। তোমালোকৰ ইয়াত যিটো অলপ মাৰ্কছবোৰ বেছি আছে, ইয়াত অলপ কম হ'ব। কিন্তু 2024 চনৰ যিখন পেপাৰ, সেই পেপাৰখন সম্পূৰ্ণ মডেলটো ফ'ল' কৰিব পৰা, সেইটো মডেলতে তোমালোকৰ মাইনৰ পেপাৰখনো কাটিব। যিহেতু যিসকলে তোমালোকে মাইনৰ দিছা, তোমালোকে বেলেগ ছাবজেক্টতো মেজৰ পেপাৰ দিছাই, গতিকে তোমালোকে মেজৰ পেপাৰ চেম্পলটো গম পাইছাই। গতিকে সেইখিনি মই ডিটেইলছ কৈ সময় নষ্ট নকৰোঁ। কিন্তু তোমালোকে বহুতে কৈ থকাৰ কাৰণে মই পেপাৰ কেইখনমান পালোঁ বিচাৰি, গতিকে সেইকেইখনকে তোমালোকৰ আগত দাঙি ধৰিছোঁ, যাতে এইখনে তোমালোকক অলপ হ'লেও সহায় কৰিব। ধন্যবাদ।